নমস্কাৰ ফাইনেল ৰিপৰ্টলৈ স্বাগতম ষ্টুডিঅ'ত মই পাপৰি প্ৰথমতে এটা ব্ৰেকিং নিউজ কোভিডৰ বাবে বাতিল নহয় হাইস্কুল শিক্ষান্ত পৰীক্ষা নিৰ্ধাৰিত সময়সূচী মতে হ'ব পৰীক্ষা কোভিড বিধি মানি অনুষ্ঠিত হ'ব পৰীক্ষা এছ পদ্ধতিৰে পৰীক্ষাত বহিব লাগিব পৰীক্ষাৰ্থী প্ৰথমখন বেঞ্চত দুজন বহিলে দ্বিতীয়খন বেঞ্চত বহিব পাৰিব এজন পৰীক্ষাৰ্থী পৰীক্ষা কেন্দ্ৰৰ দায়িত্বপ্ৰাপ্ত নিৰীক্ষকৰ বাধ্যতামূলক হ'ব কোভিড টেষ্ট কৰোনাত আক্ৰান্ত শিক্ষাৰ্থীৰ বাবে থাকিব সুকীয়া ব্যৱস্থা মূল পৰীক্ষা গৃহৰ পৰিৱৰ্তে পৃথকে বহিব কৰোনা আক্ৰান্ত শিক্ষাৰ্থী এক বিশেষ ব্যৱস্থা কৰা হৈছে গতিকে কোভিডৰ বাবে হাইস্কুল শিক্ষান্ত পৰীক্ষা বাতিল নহয় এই ঘোষণা ইতিমধ্যে কৰা হৈছে নিৰ্ধাৰিত সময়সূচী মতে পৰীক্ষা হ'ব কোভিড বিধি মানি অনুষ্ঠিত হ'ব পৰীক্ষা এছ পদ্ধতিৰে পৰীক্ষাত বহিব লাগিব পৰীক্ষাৰ্থী প্ৰথমখন বেঞ্চত দুজন বহিলে দ্বিতীয়খন বেঞ্চত বহিব পাৰিব এজন পৰীক্ষাৰ্থী পৰীক্ষা কেন্দ্ৰৰ দায়িত্বপ্ৰাপ্ত নিৰীক্ষকৰ বাধ্যতামূলক কোভিড টেষ্ট কৰোনাত আক্ৰান্ত শিক্ষাৰ্থীৰ বাবে থাকিব সুকীয়া ব্যৱস্থা মূল পৰীক্ষা গৃহৰ পৰিৱৰ্তে পৃথকে বহিব কৰোনা আক্ৰান্ত শিক্ষাৰ্থী ডিমৌত পথ দুৰ্ঘটনা নিহত দুজন ফুকান পুখুৰীত বাইক আৰু স্কুটিৰ সংঘৰ্ষ দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হৈছে তিনিজন নিহত দুজন ফুকান পুখুৰী গায়ন গাঁৱৰ অনিৰ্বাণ শইকীয়া আৰু দিচাং ৰজাবাৰী সুমনি বস্তিৰ সঞ্জয় দাস আহত জাপি খজিয়া গাঁৱৰ আমান আলী ডিমৌ গায়ন গাঁৱৰ কিশোৰ শইকীয়া প্ৰাঞ্জল শইকীয়া আহতসকলক চিকিৎসাৰ বাবে ডিব্ৰুগড়স্থিত অসম চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হৈছে আজি কেইবাটাও শোকাবহ ঘটনা সংঘটিত হৈছে আমি ইতিমধ্যে সেই সন্দৰ্ভত সবিশেষ জনাই গৈছো এই মুহূৰ্তৰ যি খবৰ সেয়া হৈছে ডিমৌত এটা পথ দুৰ্ঘটনা সংঘটিত হৈছে য'ত দুজনকৈ লোক নিহত হৈছে ফুকান পুখুৰীত বাইক আৰু স্কুটিৰ সংঘৰ্ষ দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হৈছে তিনিজনকৈ লোক নিহত দুজন ফুকান পুখুৰীৰ গায়ন গাঁৱৰ অনিৰ্বাণ শইকীয়া আৰু দিচাং ৰজাবাৰী সুমনি বস্তিৰ সঞ্জয় দাস আহত জাপি খজিয়া গাঁৱৰ আমান আলী ডিমৌ গায়ন গাঁৱৰ কিশোৰ শইকীয়া প্ৰাঞ্জল শইকীয়া আহতসকলক চিকিৎসাৰ বাবে ডিব্ৰুগড়স্থিত অসম চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হৈছে মুখতে এক্সিডেণ্ট এটা হ'ল ঘপককৈ ওলাই আহি পিনে দেখিলোঁ তিনিজনমান পৰি আছিলে তিনিজনমান পৰি থকা অৱস্থাত মানে তিনিজনক মানে উঠাই পেলাই এম্বুলেঞ্চত পঠাই দিলোঁ ওচৰৰ গাড়ী এখনতে অৱস্থাটো সংকটজনক অৱস্থাত এজনকতো ইয়াত ডেথেই হৈছে খালি তিনিজন মানে নাজানো আৰু কি অৱস্থা হয় হস্পিটেলত এতিয়া বাইক আৰু স্কুটিয়ে হৈছে বুধবাৰে নৱৰাত্ৰিৰ দ্বিতীয় দিনা উখল মাখল হৈ পৰিল শক্তিপীঠ কামাখ্যা ধাম বেদীৰ পৰা কামেশ্বৰ মন্দিৰলৈ লৈ যোৱা হ'ল কামেশ্বৰ মহাদেৱৰ চলন্ত মূৰ্তি পূজা অৰ্চনাৰ অন্তত পুনৰ চতুৰ্থীৰ দিনা ঘূৰাই অনা হ'ব কামেশ্বৰ মহাদেৱৰ মূৰ্তি আজি শুক্ল দ্বিতীয় উপলক্ষে দেৱালয়ৰ শিৱদৌল আৰু দেৱী দৌলত সম্পন্ন হয় এই পূজা উল্লেখযোগ্য যে আজি মন্দিৰ প্ৰাংগণত সম্পন্ন হয় অধিবাস আৰু মেজ দাহ প্ৰথা পূজাত ভক্তপ্ৰাণ ৰাইজৰ ব্যাপক সমাগম পৰিলক্ষিত হয় মন্দিৰত প্ৰৱেশ কৰা প্ৰতিজন ভক্তই কৰিবলগীয়া হৈছে কোভিড টেষ্ট কামেশ্বৰ মন্দিৰলৈ নিয়া হৈছে মহাদেৱৰ মূৰ্তি নৱৰাত্ৰিৰ দ্বিতীয় দিনা উখল মাখল হৈ পৰিছে কামাখ্যা ধাম আমি সন্ধিয়াৰ ভাগৰ কিছু দৃশ্য এই মুহূৰ্তত দেখুৱাই গৈছোঁ অতি এক আধ্যাত্মিক পৰিৱেশে বিৰাজ কৰিছে নৱৰাত্ৰিৰ দ্বিতীয়টো দিন মহাদেৱৰ মূৰ্তি কামেশ্বৰ মন্দিৰলৈ লৈ যোৱাৰ কিছু দৃশ্যাংশ কেমেৰাত বন্দী হৈছে এই সময়ত চৈত্ৰ নৱৰাত্ৰিৰ সময় আজি শুক্ল দ্বিতীয়া আমাৰ কামাখ্যা দেৱালয়ত এই সময়ত শিৱদৌল আৰু দুৰ্গা দৌলৰ বিশেষ পূজা হয় আৰু লগতে সপ্তমীৰ দিনাখনৰ পৰা বাসন্তী দুৰ্গাৰ পূজা হয় আকৌ শেষত পূৰ্ণিমাৰ আগে আগে চতুৰ্দশীৰ দিনাখন মদন চতুৰ্দশীৰ পূজা হয় আৰু পূৰ্ণিমাৰ দিনাখন দেৱীৰ ভ্ৰমণ হয় গোটেই পক্ষটোত বিশেষ বিশেষ পূজা চলে এনেদৰে এই পক্ষটোত আমাৰ চৈত্ৰ নৱৰাত্ৰিৰ সময়ত আমাৰ শিৱদৌল দুৰ্গা দৌল আৰু মদন চতুৰ্দশীৰ পূজা বিশেষভাৱে পালন কৰা হৈ আহিছে আজি আপোনালোকে দেখিছে আজি দ্বিতীয়া শুক্ল দ্বিতীয়া আজি দেৱীৰ শিৱদৌল আমাৰ যি মন্দিৰৰ যিটো চলন্ত মূৰ্তি আছে আসনত বেদীৰ পৰা কামেশ্বৰ মহাদেৱৰ যি চলন্ত মূৰ্তি আমাৰ কামেশ্বৰ মন্দিৰলৈকে লৈ যোৱা হৈছে তাত শিৱদৌলৰ পূজা হৈছে এনেকৈ তাত তৃতীয়া চতুৰ্থ দিনাখনলৈকে পূজা চলিব চতুৰ্থ দিনাখন আকৌ ইয়ালৈকে ঘূৰাই অনা হ'ব আজি গৰু বিহু কৃষিজীৱী ৰাইজে পালন কৰিছে গৰু বিহু পুৱাই নৈ বিলসমূহত দেখা গ'ল উত্তপ্ত পৰিৱেশ কৃষিজীৱী গয়াৰ চোতালে চোতালে পৰিলক্ষিত হৈছে গৰু বিহুৰ আচল মাদকতা বিহুতে বলিয়া আমি অসমীয়া
আকৌ আহিল প্ৰাণৰ ৰঙালী। সংস্কৃতিক অক্ষত ৰূপত সংৰক্ষণ সংবৰ্ধন আৰু ৰক্ষণাবেক্ষণৰ বাবে অহু পুৰুষাৰ্থ কৰি আহিছে। সংহতিৰ প্ৰতি বাপতি সাহোন বহাগ বিহুটি আদৰাৰ মানসেৰে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰই আজি কৰোণাৰ ত্ৰাসত আতংকিত মানৱ সভ্যতা। তথাপিও প্ৰাণ চঞ্চলা বহাগে আমনি কৰিছে বিহুবলীয়া অসমীয়াক। কাৰণ ভূপেন দাই কোৱাৰ দৰে বহাগ যে অসমীয়া জাতিৰ আয়ুস ৰেখা। কি বৰাক, কি ব্ৰহ্মপুত্ৰ, কি শদিয়া, কি ধুবুৰী, কি উজনি, কি নামনি। সাতাম পুৰুষীয়া পৰম্পৰাৰে অসমীয়া ৰাইজে পালন কৰিলে গৰু বিহু। লাও খা বেঙেনা খা বছৰে বছৰে বাঢ়ি যা, মাৰ সৰু বাপেৰ সৰু তই হবি বৰবৰ গৰু। পুৱাই গৃহস্থই গোধনক ধুৱাই পখলাই মাহ হালধিৰে মিশ্ৰণ সানি গোধনৰ শ্ৰীবৃদ্ধি আৰু অপায় অমংগল নাশৰ কামনা কৰিলে কৃষিজীৱী ৰাইজে। কৃষিজীৱী গয়াৰ চোতালে চোতালে পৰিলক্ষিত হৈছে গৰু বিহুৰ আচল মাদকতা। পুৱাই নৈত বিলসমূহত দৃশ্যমান হ'ল উদ্ধৱ থপ পৰিৱেশ। উখল মাখল বৰজহাৰ ঐতিহ্যমণ্ডিত কলঙৰ পাৰ। গৰু বিহুৰ পৰম্পৰা ৰক্ষা কৰিলে বৰাকৰ অসমীয়া ৰাইজে। এয়া বৰাকৰ কৰিমগঞ্জ জিলাৰ অসমীয়া গাঁও আদৰকোনাৰ পৰিৱেশ। আহোমৰ দ্বিতীয় ৰাজধানী ডিমৌৰ স্বৰ্গৱাসী ৰাইজেও উদযাপন কৰিলে গৰু বিহু। মংগলদৈ বৰহমপুৰকে ধৰি বিভিন্ন প্ৰান্তত গৰু বিহু পৰম্পৰা ৰক্ষা কৰিলে কৃষিজীৱী গয়াই। নিজৰ ফাৰ্মতে গৰু বিহুৰ পৰম্পৰা ৰক্ষা কৰিলে মন্ত্ৰী পীযুষ হাজৰিকাৰ মাতৃয়ে। শিৱসাগৰৰ পাণবেচা শিমলুতল আৰু দৰিকাত অসমীয়া ৰাইজে ৰক্ষা কৰিলে পৰম্পৰা। শোণিতপুৰৰ ডিপোটাবাসীয়ে ডিপোটা নৈ পাৰত পালন কৰিলে গৰু বিহু। গৰু বিহু পালন কৰিলে মহানগৰীৰ নৰকাসুৰৰ এটি পৰিয়ালে। মহানগৰীৰ ধাৰাপুৰত বেচৰকাৰী সংস্থা ৰেইজডৰ উদ্যোগত গৰু বিহু পালন কৰা হয়। মাজুলীতো মহাবাহু ব্ৰহ্মপুত্ৰৰ পাৰত খুৰাহোলা গাঁৱৰ ৰাইজে গৰুক গা ধুৱাই বিহু নাচি উদযাপন কৰিলে বিহুৰ প্ৰথম দিনটো। দুধনৈ দাৰাপাৰা গাঁৱতো পালন কৰা হ'ল গৰু বিহু। ৰাতিপুৱাই যুৱক যুৱতীসকলে গৰুক গা ধুওৱাৰ পিছত একেলগ হৈ মুকলি পথাৰ জুৰিলে বিহু। তিয়কত গোধনৰ শ্ৰীবৃদ্ধিৰ কামনাৰে মাহ হালধিৰে নোৱাই বোৱাই জাজি নদীত গৰু গা ধুৱালে ৰাইজে। নুমলীগড়তো গৰু বিহুক লৈ ব্যাপক আনন্দ। গৰু বিহু উপলক্ষে পুৱাৰে পৰা ওৰাঙৰ চুতীয়াপাৰা গাঁৱত পাঞ্চৈ নদীত পৰম্পৰাগতভাৱে গৰু বিহু পালন কৰিলে গয়াই। ইয়াৰ উপৰি মৰিগাঁও আমতলিঘাট, তিনিচুকীয়াৰ বজালতলি, গোৱালপাৰা জিলাৰ হাৰিমুৰা, বিশ্বনাথৰ ৰতুৱা গাঁও, গহপুৰকে ধৰি ৰাজ্যৰ প্ৰান্তে প্ৰান্তে কৃষিজীৱী ৰাইজে পালন কৰিলে গৰু বিহু। ব্যুৰো ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। আৰু ঢোল পেঁপা গগনাৰ মাতত ৰজন জনাই উঠিল ঐতিহ্যমণ্ডিত লতাশিল আৰু জজ ফিল্ড। জজ ফিল্ডত আছুৰ উদ্যোগত মুকলি বিহু আৰু ইফালে লতাশিল খেলপথাৰত উদ্ভাসিত হৈ পৰিল জাতি জনগোষ্ঠীৰ কলাকৃষ্টি। ৰঙালীৰ ৰঙত ৰঙিয়াল অসমীয়া। ঐতিহ্যমণ্ডিত লতাশিলৰ বিহু। জজ ফিল্ডত আছুৰ মুকলি বিহু। কোভিডসৃষ্ট পৰিস্থিতিৰ মাজতো বাৰেৰহণীয়া কাৰ্যসূচীৰে ইতিহাসে গৰকা লতাশিলৰ ৰঙালী বিহু।
ঢোলৰ গুমগুমনিত উতলা হৈ পৰিল সকলোৰে মন প্ৰাণ। লতাশিলৰ বিহুত উদ্ভাসিত হৈ পৰিল ভিন্ন জনগোষ্ঠীৰ বৰ্ণিল কলা কৃষ্টি। যোৱা বছৰ আমি কোনো বিহু পালন কৰিব নোৱাৰিলোঁ, ক'ভিড আহিল, লকডাউন আহিল। গতিকে এইবাৰ গোটেই অসমৰ ৰাইজে হেঁপাহেৰে বিহু আয়োজন কৰিবলৈ যোজা কৰিছে। আকৌ ক'ভিডৰ বতৰ আহিল, গতিকে ৰাইজে নিজে স্বাস্থ্যজনিত নিয়ম পালন কৰিবও জানে আৰু ভালকৈ নিজৰ জাতীয় উৎসৱটো ভালকৈ পালন কৰিবও জানে। লতাশিলৰ বিহু বুলি ক'লেই হাঁহিমুখেৰে বিহু নাচত অংশ লৈছিল প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰয়াত তৰুণ গগৈয়ে। কিন্তু এইবাৰ যেন পিতৃৰ সেই স্থান পূৰণ কৰিলে সাংসদ পুত্ৰ গৌৰৱ গগৈয়ে। ইয়াতে শিল্পীসকল আহিছে, মানুহে যিদৰে আদৰিছে, মানুহক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ, উদ্যোক্তাসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু মনত পৰিছে কিমানবাৰ ইয়াত মোৰ নিজৰ পিতৃলৈ আহিছোঁ, কিমানবাৰ তেওঁ নিজে বিহু সোমাই গৈছে। আৰু মই আশা কৰোঁ কি ৰাইজে যিদৰে প্ৰয়াত তৰুণ গগৈদেৱক আজি তাৰিখত হৃদয়ৰ ভিতৰত চিৰতৰুণ ৰাখিছে, আগন্তুক দিনতো তেওঁক চিৰতৰুণ ৰাখিব। ঐতিহ্যমণ্ডিত লতাশিলৰ বিহুৰ অনুষ্ঠানত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ লগতে উপস্থিত থাকিল ৰাজ্যৰ বহুসংখ্যক বিশিষ্ট ব্যক্তি। আনফালে উথপ জজ ফিল্ড। সদৌ গুৱাহাটী ছাত্ৰ সন্থাৰ উদ্যোগত জজ ফিল্ডত অনুষ্ঠিত হ'ল মুকলি বিহু। আছুৰ বিহুত সমাহাৰ ঘটিল ভিন্ন জাতি জনগোষ্ঠীৰ বৰ্ণিল সংস্কৃতি। এইবাৰ বিহু সকলোৱে আন্তৰিকতাৰে উদযাপন কৰক আৰু সকলোৱে সুস্বাস্থ্য অধিকাৰী হৈ থাকক। এই সমস্যাৰ ভিতৰত আমি প্ৰতিগৰাকী ব্যক্তি মনত ৰাখিব লাগিব যে আমাৰ বিহু সন্মিলনবিলাক সফল কৰাৰ ক্ষেত্ৰত আমি যিবিলাক পদক্ষেপ গ্ৰহণ কৰিম তাৰ ভিতৰত আটাইতকৈ গুৰুত্বপূৰ্ণ পদক্ষেপ হ'ব যে অসম চৰকাৰ স্বাস্থ্য বিভাগ আগবঢ়োৱা যিবিলাক নীতি নিৰ্দেশনা সকলোৱে যাতে নিখুঁতভাৱে শৃংখলাবদ্ধভাৱে মানি চলে। আছুৰ বিহুৰ অনুষ্ঠানত সমাগম ঘটিল ৰাজ্যৰ সাংস্কৃতিক, বৌদ্ধিক আৰু ৰাজনৈতিক জগতৰ গণ্যমান্য ব্যক্তিসকলৰ। জজ ফিল্ডত ঢোলৰ চেৱে চেৱে নাচি আনন্দত আত্মহাৰা হৈ পৰিল সকলো। এয়াই অসমীয়াৰ প্ৰাণৰ বুহা। গুৱাহাটীৰ পৰা কেমেৰা পাৰ্চন প্ৰভাত সিঙৰ সহযোগত ৰাজু বৰুৱা আৰু বলেন ভট্টাচাৰ্যৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। খবৰ অব্যাহত ৰাখিম, সময় বিৰতি। উঠিছো বিৰতিৰ পাছত গৰু বিহু বিশেষ। যোৰহাটত আৰক্ষীয়ে থানাতে পাতিবলগীয়া হ'ল গৰু বিহু। পৰম্পৰা ৰক্ষা কৰিলে ৰাজনীতিবিদেও, পৰম্পৰাৰে সম্প্ৰীতিৰ চানেকি দেখুৱালে ওদালগুৰিবাসীয়েও। গৰু বিহু বিশেষ স্নেপশ্বট এক। আৰক্ষীয়ে পালন কৰিবলগীয়া হ'ল গৰু বিহু। উপাহীন আৰক্ষীয়ে থানাতেই পালিলে গৰু বিহু। এই দৃশ্য যোৰহাটৰ পুলিবৰ আৰক্ষী থানা। কেইদিনমান পূৰ্বে 4খন বলেৰো পিকআপ ভানত অবৈধভাৱে কঢ়িয়াই অনা 27টা গৰু জব্দ কৰিছিল পুলিবৰ আৰক্ষীয়ে। তেতিয়াৰে পৰাই থানা চৌহদতে ৰখা হৈছে গৰুকেইটা। সেই গৰু বিহুৰ দিনা পৰম্পৰা ৰক্ষা কৰিলে আৰক্ষীয়ে। স্নেপশ্বট 2 ৰাজনীতিকে পালন কৰিলে গৰু বিহু। পৰম্পৰা ৰক্ষা কৰিলে খুমটাইৰ বিধায়ক মৃণাল শইকীয়াই। খুমটাইৰ ঐতিহাসিক যোগীবাৰী বিলত স্থানীয় একাংশ ৰাইজৰ সহযোগত পৰম্পৰাগতভাৱে গৰুক গা ধুৱাই বিধায়কগৰাকীয়ে। টিংখং সমষ্টিৰ বিধায়ক বিমল বৰায়ো সমষ্টিবাসীৰ সৈতে পালন কৰিলে গৰু বিহু। স্নেপশ্বট 3 পৰম্পৰাৰে সম্প্ৰীতিৰ চানেকি দেখুৱালে ওদালগুৰিবাসীয়ে। কুলচি নদীত একেলগে গৰুক গা ধুৱালে হিন্দু আৰু ইছলাম ধৰ্মী লোকে। কলাই গাঁৱৰ ৰন্থলী বাগিচা আৰু চেঙাপথাৰ গাঁৱৰ হিন্দু মুছলমান লোকসকলে মিলি নৈখনত গৰু গা ধুৱাই ৰক্ষা কৰিলে 7ম পুৰুষীয়া পৰম্পৰা।
যোৰহাটৰ পৰা গৌতম বৰা, গুৱাহাটীৰ পৰা বিপুল বৰ্মন আৰু ওদালগুৰিৰ পৰা ৰিপুঞ্জ নাথৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। প্ৰাণৰ ৰঙালী বিহু। বহাগ মানে নতুন প্ৰেৰণা, নতুন আশা আৰু সম্ভাৱনা। বহাগ বিহু মানে পৰিৱৰ্তনৰ বাৰ্তা। বিহুৱে দিয়ে আমাক সাহস আৰু প্ৰেৰণা। বহু প্ৰতিবন্ধকতাই আগুৰি থকাৰ পাছতো ৰাজ্যবাসীয়ে উৎসাহ উদ্দীপনাৰে বিহু উদযাপন কৰি পুনৰ প্ৰতীয়মান কৰিলে জাতিটোৰ জীয়াই থকাৰ সাহস। এই প্ৰতিবেদন আগবঢ়াই বাতৰিৰ পৰা বিদায় লৈছো। নমস্কাৰ। সংকট কালৰ বিহু, কৰোণা কালৰ বিহু, জটিল সন্ধিকণৰ বিহু। ৰঙালী বিহু মানে এক নতুন আৱেগ, এক শিহৰণ, মধু আলোড়ন, নতুন প্ৰতিশ্ৰুতি। বহাগ মানে নতুন প্ৰকৃতি, ভৱিষ্যতৰ সপোন আৰু পৰিৱৰ্তনৰ বাৰ্তা। এনে এক আপোন পৰিৱেশৰ মাজতে পুৰাতন কালৰ পৰা অসমীয়াই উদযাপন কৰি আহিছে বাপতি সাহোন ৰঙালী বিহু। বহাগ বিহু প্ৰতিজন অসমীয়াৰ বাবে এক সাহস। ভূপেন দাই কোৱাৰ দৰে বহাগ জীৱনৰ জনজীৱনৰ হাঁহ। কিন্তু সময় যেন ক্ৰমাৎ জটিল হৈ আহিছে, যেন কমি আহিছে জনজীৱনৰ হাঁহ। চিনা অচিনা কাৰকে যেন ক্ৰমাৎ কাঢ়ি নিছে আমাৰ হাঁহ। মহামাৰী কৰোণা আহিছে, বিহুবলীয়া মানুহৰ মন কোচ খুৱাই আনিছে। নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ অভাৱনীয় মূল্য বৃদ্ধিত কুঙা হৈছে জনজীৱন। বতৰৰ পৰিৱৰ্তনে খেতি পথাৰলৈ মাতি আনিছে অশনি সংকেত। ৰাজনৈতিক ঘটনা পৰিঘটনাই উৎসাহহীন কৰি তুলিছে সাধাৰণ লোকক। সময় এতিয়া দুসময়, কিন্তু বিহুক এৰি থাকিব নোৱাৰে অসম আৰু অসমীয়া। হাজাৰ প্ৰত্যাহ্বানকো নেওচি বিহু পাতিছে অসমীয়াই। অন্তৰ্ভৰি উৎসাহ উদ্দীপনা নাথাকিলেও ৰঙালী বিহুৰ মাজত বিচাৰি পোৱা সেই অনামিল আনন্দৰ সন্ধান কৰিছে ৰাজ্যবাসীয়ে। নগৰ চহৰ মুখৰিত হৈছে বিহুৱতীৰ নাচোনত, ঢুলীয়াৰ ঢোলৰ চেৱত। ৰৈ ৰৈ ভাহি অহা কুলি কেতেকীৰ মাতত সাৰ পাইছে আমাৰ গাঁও। এজাক দুজাক বৰষুণত জীপাল হৈছে সপোনৰ শস্য পথাৰ। মূল্যবৃদ্ধিৰ মাজতো পৰম্পৰা ৰক্ষা কৰি ঘৰে ঘৰে বনাইছে পিঠা পনা, বৈছে গামোচা। গৰুকেইটাক গা ধুৱাইছে, নতুন পঘাৰে বান্ধিছে। এয়া চাওক, জীয়ৰী বোৱাৰীয়ে কঁকাল ভাঙি নাচিছে। জাক জাক বিহুৱতী নৃত্যত সৃষ্টি হৈছে বহাগৰ মধু আলোড়ন। কৰোণাৰ ভয়াৱহতাৰ মাজতো আই অসমীয়াই লৈছে বিহুৰ আমেজ। বিহুৰ তাৎপৰ্য আৰু গুৰুত্ব সুকীয়া। আমি যেতিয়া সৰু আছিলোঁ তেতিয়া আইতাই কোৱা মনত আছে যে আমাৰ বিহুটো বেলিটোৰ নিচিনা, গোটেই সকলোখিনি পোহৰ কৰে, জীৱনটোৰ গোটেইখিনি পোহৰ কৰে। তেতিয়াই তেখেতে শুনিছিলোঁ 7টা ব আছে বিহুত। বিভিন্ন পক্ষৰ আঘাতত সময়ে সময়ে পৰম্পৰাগত বিহু বিধ্বস্ত হ'ব খোজে ঠিকেই, কিন্তু বিচলিত কৰিব নোৱাৰে অসমীয়াক। অন্ততঃ এইবেলি পুনৰ প্ৰমাণ কৰিলে ৰাজ্যবাসীয়ে। সীমাবদ্ধতা আৰু জটিলতাৰ মাজতো সকলো দুখ যন্ত্ৰণা পাহৰি বিহুৰ আনন্দত নিজকে কৰিলে বিলীন। এনেদৰে ৰঙালী বিহুৱে আলোড়িত কৰিলে দেহ মন। কৰোণা বধৰ প্ৰতিশ্ৰুতিও যেন ললে ৰাজ্যবাসীয়ে।
আহিব পাৰে সংকেত, আহিব পাৰে জটিল সন্ধিক্ষণ, কিন্তু বিহু বিহুৱেই। বিহুক এৰি সম্পূৰ্ণ নহয় আমাৰ সমাজ অথবা জীৱন। কিয়নো ভূপেন দাই তাহানিতে কৈ গৈছে, বহাগ মাথো এটি ঋতু নহয়, নহয় এটি মাহ। ৰঙালী তৰণি নাই